हेलो गाइस गुड मर्निंग तो आको आज এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজি অলপমান গাঁৱৰ পৰা ওলাই গৈ আছো মানে কিমান আৰু গাঁৱৰ ভিডিঅ' আপোনালোকে চাই থাকিব তো আজি বলক আমাৰ লগত অলপমান ফুৰি আহো নাকি তো গৈ আছো অলপ টাউনলৈকে তো আপোনালোকে ভিডিঅ'টো চাই থাকিলে দেখা পাব আৰু গৈ আছো তিনজনে এইফালে আছে দুজন লগৰ এতিয়া তিনজনে ট্ৰেইনত উঠি গৈ আছো আৰু আজি মানে ট্ৰেইন লৈ গৈ আছো নাকি নহয় দিয়ক আমাক ট্ৰেইনে লৈ গৈ আছে আহি পালো আমি কামাখ্যা জংচন তো ইয়াতে নামিলো আৰু আমি প্ৰথমতে যাম কামাখ্যা মন্দিৰ তাৰপিছত আৰু এতিয়া ষ্টেচনৰ পৰা আহিলো ষ্টেচনৰ পৰা আহি কিনে এতিয়া গাড়ী লৈ কামাখ্যা মন্দিৰলৈকে গৈ আছো এতিয়া পাইছো এতিয়া মন্দিৰৰ গেট আৰু যিহে মানুহ দেখা পাইছো না এইফালে ৰ'দ দি আছে এতিয়া আমি লাহে লাহেকে গাড়ীৰ পৰা নামিলো আৰু এতিয়া মন্দিৰৰ ফালে আগবাঢ়ি গৈ আছো এতিয়া আহি পাইছো আহি পাই এতিয়া কুপন ল'ম বুলি ভাবিছো কিন্তু কুপন ল'বলৈ হ'লে পুৰা লাইনত থাকিব লাগিব আৰু পুৰা দিনটা লাগি যাব আজি সেইটো কাৰণে ভাবি আছো আজি কি কৰোঁ কি করবি কুপন ল'বৰ কাৰণে মস্ত এটা দীঘলীয়া লাইন দেখা পাইছে কত কুপন ল'বৰ কাৰণে লাইন কিমান দূৰ চাওঁ লাইনত আছিল লাইনৰ পৰা চবে গুচিহে আহিল আৰু এতিয়া আমি বজাৰ কৰি কুপন লোৱা মানুহকেইটা মানে চবে গুচি আহিল ইয়াৰ কাৰণে আমিও মানে বাহিৰতে সেৱা কৰি কিনে যাম বুলি ভাবিছোঁ তাৰপিছত গোটাইকেইটা লাইনত আছিল লাইনত থকাকেইটা গোটাই গুচি আহিল আৰু এতিয়া বজাৰ কৰি আছোঁ আমি পূজাৰ কাৰণে এতিয়া গৈ আছোঁ এতিয়া পূজাৰ বজাৰকেইটাও লৈ লৈছোঁ কিন্তু ভিতৰততো পূজা নহ'বগৈ আমাৰ পূজা নহ'ব সেইকাৰণে বাহিৰতে ধূপ চাকি জ্বলাই থৈ যাম আৰু যিহেতু অমাৱস্য পূজা আহি আছে তো বহুত মানুহ হ'ব সেইকেইটা দিন অমাৱস্য মেলা আহি আছে আৰু 22 তাৰিখৰ পৰা চাগে অমাৱস্য লাগি যাব আৰু গৈ আছোঁ আৰু মানুহ ভিৰ চাওক বাবা আৰু তাৰপিছত আমি তিনিটা আছোঁ এইফালে বহুত মানুহ ভিৰ ইয়াতে যদি আপোনালোকে যদি মন্দিৰৰ ভিতৰত দৰ্শন কৰিব বিচাৰে তেতিয়াহ'লে যদি স্পেচিয়েল টিকেট লাগিব নহ'লেতো কি কয় ৰাতিপুৱাতে আহিব লাগিব জেনেৰেলত যদি লাইন ল'ব বিচাৰে তো ৰাতিপুৱা 2টা 3টাতে লাইন লৈ থাকিব লাগে ইয়াতে কুপন ল'বৰ কাৰণে আৰু যদি স্পেচিয়েল ল'ব বিচাৰে সেইটোতো কমেই পায় আৰু যিটো জেনেৰেলো আছে তো আমিতো কুপন ল'ম বুলি গৈছিলোঁ জেনেৰেলত যিহে লাইন পাবা কুপনৰ স্পেচিয়েল বোলে অনলাইনতো পায় আৰু অফলাইনতো পায় কিন্তু আমি বাৰু নাপালোঁ দুটাতো আৰু জেনেৰেলতো যিহে লাইন আছিল বাবা বহুত মানুহ আছিল আৰু এতিয়া গৈ আছোঁ আমি পালোঁগৈ আৰু মন্দিৰ বাহিৰতে দৰ্শন কৰি কিনে যাব লাগিব আৰু তো এইবাৰ আকৌ মোৰ দুবাৰ হ'ব আগতে আহিছিলোঁ এবাৰ পূজা সময়ত অমাৱস্যা পূজা সময়ত আৰু এইবাৰ দুবাৰ হ'ব আৰু এইফালে এই ফাৰ্ষ্ট টাইম আৰু এইফালে ফাৰ্ষ্ট টাইম আৰু মোৰ এইবাৰ ছেকেণ্ড টাইম মোৰ আৰু আহি পালোঁ মন্দিৰ আৰু গাইছ আমি বাহিৰতে দৰ্শন কৰিলোঁ কাৰণ ভিতৰত নাপালোঁগৈ আৰু ইমান লাইন চাওক না আৰু যিহেতু অমাৱস্য মেলা আহি আছে ইয়াতে কেইদিনমান পিছত আৰু অমাৱস্য লাগিলে আৰু দৰ্জাটো বন্ধ হৈ থাকিবগৈ আৰু তিনিজনে আহিছিলোঁ আৰু তিনিজনে বাহিৰতে দৰ্শন কৰি কিনে আমি থাকিলোঁ মন্দিৰত মানুহ চাওক কিমান মানুহ আৰু গাইছ চাওক লাইন এতিয়াও শেষে হোৱা নাই আৰু গাইছ বহুতখিনি মানুহ পলাই আহিছিল ন তাৰে পৰা বহুত দূৰে দূৰে পলাই আহিছিল লাইনৰ পৰা তো দেখোন আমিও গুচি আহিছোঁ সিহঁতৰ মানে যেতিয়া আমি লাইনত গৈছিলোঁ ন তাৰে পৰা বহুতকেইটা ভাঙি মানে দূৰে আহিছে মানে বাহিৰত দৰ্শন কৰিবৰ কাৰণে আৰু বহুত মানুহ অলৰেডি কোনোবাই বোলে 6 ঘণ্টা হ'ল কোনোবাই 7 ঘণ্টা হ'ল ৰখি থকা আৰু মন্দিৰৰ পৰা ডাইৰেক্ট ওলাই আহিলোঁ তাতে আৰু ক'তো নৰখিলোঁ ডাইৰেক্ট দৰ্শন কৰি ডাইৰেক্ট ওলাই আহিলোঁ তো বাহিৰতে ধূপ চাকি দি আহিলোঁ আৰু তাতে দি কিনে ওলাই আহিলোঁ এতিয়া অলপমান গুৱাহাটীখন ফুৰি যাওঁ নাকি এতিয়া আহিলোঁ মন্দিৰৰ পৰা আমি ৰপেত উঠি যাম বুলি এইফালে এতিয়া কি হয় এতিয়া ৰপেত উঠিব লাগিলে অলপমান টাইম ৰখিব লগা হৈ আছে 1টা বাজিল আৰু 30 মিনিটমান ৰখিলে মানে পাই যাব কাউণ্টাৰটো খোলা নাই বন্ধ হৈ আছে আৰু এইখন দ্বীপ দেখা পাইছে ব্ৰহ্মপুত্ৰৰ মাজত এইখনে হ'ল উমানন্দ এতিয়া আমি ৰপেত উঠিবৰ কাৰণে ৰখি আছোঁ আৰু মানুহ লাইন হৈ আছে মন্দিৰতো লাইন ইয়াতো লাইন এতিয়া যাবৰ কাৰণে ৰেডি হ'লোঁ আমি এতিয়া উঠি ল'লোঁ ৰপেত আৰু এইটো যাব লাগে আৰু আমাৰ ব্ৰহ্মপুত্ৰৰ মাজত নদীৰ দ্বীপটো থকাটো উমানন্দ সেইটো দেখুৱাইছোঁ সেইটো ওপৰতে যাম আৰু আমি আৰু সেইখিনি হ'ল উমানন্দ দ্বীপটো আৰু গাইছ ফাৰ্ষ্ট টাইম ৰপেতে গৈ আছোঁ ৰপেত আৰু এতিয়া আমি ৰপেত লৈ কিনে উমানন্দৰ ওপৰে গৈ আছোঁ
গাইজ আমাকে লৈ গৈ আছে ৰূপেয়, আমি লৈ যাব নাই। এতিয়া আমি ব্ৰহ্মপুত্ৰৰ ওপৰেদি গৈ আছোঁ আৰু ব্ৰহ্মপুত্ৰৰ মাজত দ্বীপ থকাটো এইখনে হ'ল উমানন্দ দেখা পাইছে। আৰু ইয়াৰ পৰা এইফালে চাওক গুৱাহাটীৰ টাউনকেইটা দেখা পাইছে। আৰু দেখা পাইছে এইখনে হ'ল আমাৰ ব্ৰহ্মপুত্ৰৰ মাজত থকা উমানন্দ মন্দিৰটো, এইফালে দেখা পাইছে এইখনে হ'ল উমানন্দ। এয়া আৰু আমি একফালৰ পৰা গৈ আছোঁ আৰু এইফালৰ পৰা এটা আহি আছে উত্তৰ গুৱাহাটীৰ পৰা আমি গৈ আছোঁ উত্তৰ গুৱাহাটী আৰু এইফালে আহি আছে দক্ষিণ গুৱাহাটীলৈ। কেনে মজা, মস্ত গৰম এইফালে টিকুটমান ফেন লগাই থৈ দিছিল, হাৱাই নালাগে আমাৰ। গাইজ গুৱাহাটীত ঘূৰি ঘূৰি আহি পালোঁ এতিয়া আমি চিৰিয়াখানাত। গাইজ এতিয়া তাকে ভাবিলোঁ সৰুতে এবাৰ আহিছিলোঁ, আকৌ সেইবাৰ আহিলোঁ যিহেতু ফুৰিবৰ কাৰণে, ইয়াৰ কাৰণে চাই যাম বুলি ভাবিছোঁ। গাইজ আমি চিৰিয়াখানাত সোমাই আহিলোঁ আৰু আমিতো গাঁৱৰ, আমি নিজে বান্দৰ আৰু কি চামনো। ইয়ো বান্দৰ এটা ময়ো বান্দৰ এটা আৰু গোৱালপাৰাৰ পৰা আহিছোঁ বান্দৰ তিনিটাও। এতিয়া ইয়াতে আহি কিনে আমি গাড়ী এটা বুক কৰিলোঁ আৰু এইটো কি গাড়ী বুলি কয় ইয়াতে DOP বেটাৰী গাড়ী আৰু তো এজনৰ 50 টকাকৈ লৈছে। এতিয়া আমি অলপমান ঠাইকেইটা ঘূৰি ঘূৰি চাওঁ। গাইজ গাড়ীও চেঞ্জ হৈ থাকে, তো ইয়াতে বোলে সাপ আছে, তো সেই ঠাই মানে ৰখিতে সেনেকৈ যাব লাগিব আৰু ইয়াতে বোলে সাপ আছে, চাই যাওঁ কি সাপ আছে। সাপ দেখা পাইছে ইয়া কি বম ডাঙৰ, দুটা না তিনিডাল আছে চাগে ইয়াতে একেলগে। নেক্সট গাড়ী আহিব কৈ কিনে ৰখি থাকিবা কৈ কিনে ৰখি আমনি লাগিছে, ইয়াৰ কাৰণে খোজকাঢ়ি চাই আছোঁ। এনে 50 টকা দিলোঁ না কি। ইয়াতে আছে চেংহাই এইফালে দেখা পাইছে হাইয়া। এইটো লৈ আহিছে চাগে মণিপুৰৰ পৰা, খোজকাঢ়ি আমি চাই আছোঁ এইবোৰ দেখা পাইছে। আৰু দেখা পাইছে আপোনালোকে সেইখিনি ৱাও 50 টকাত টিকেটটো ঠিকে লৈছে, বেলো দিছে, বাট গাড়ী ৰখিতে না চেচ হৈ যাব মানে ইয়াতে। তো ইয়াৰ কাৰণে আমি খোজকাঢ়ি ঘূৰি চাই আছোঁ যিমান পাৰোঁ নিজে কষ্ট কৰি। ইয়াতে আছে এইফালে ইমু দেখা পাইছে আৰু ইয়াতে আছে শিয়ালটো এইফালে শুই আছে কি মজাকৈ। আৰু আমাৰ পিনে গাঁৱত ৰাতি এনেই কান্দি থাকে। এইটো হ'ল উটপক্ষী, দুটা আছে, দুজনে চাগে কাজিয়া কৰে তাৰ কাৰণে এক্সট্ৰাকৈ থৈ দিছে। দেখা পাইছে ফুটকি হৰিণ আৰু তাৰপিছত এইফালে আছে গড়। এইয়া কিবা ৱালত দেখা পাইছোঁ এই জানে, ৱালৰ লগতে যুদ্ধ লাগবা চাগে, ৱালৰ লগত যুদ্ধ লাগব আৰু ভাল লাগে কিবা এটা মানে জীৱ জন্তু চাবৰ কাৰণে আৰু ভাল লাগে। কিন্তু এই টিকেট দিয়াটো অলপমান ভাল লগা নাই, এই টিকেট দি যে গাড়ী যে উঠাই লৈ আনে একো কামতে নাই। ইয়াতে আছে বাঘ, এইফালে এটা পুৰা চাউণ্ড হৈ আছে দেখা পাইছে। সেয়া আহি আছে দেই, আহি আছে পুৰা কান্দি আছিল। সেয়া ক'ত গ'ল, সেয়া আহিব লাগছে, সেয়া বেগ হৈ যাব নেকি। সেয়া দেখা পাইছে পুৰা কান্দি আছে, দুইটা আছে দুইটা পুৰা উৎপাত কৰি কান্দি আছে, চাউণ্ড দি আছে পুৰা। পুৰা জীৱ জন্তুৰ চাউণ্ড ইয়াতে আৰু এতিয়া জীৱ জন্তুৰ চাউণ্ড শুনা পাইছে আপোনালোকে। এইফালে পুৰা কান্দি আছে, এইয়া আৰু এইফালে এইয়া পুৰা চাউণ্ড দিব লাগছে। আছে কলা বালুক, মজা আছে ঘুমাই আছে ইয়াৰ ওপৰত। সেইয়া দেখা পাইছে এইটো হ'ল কলা বালুক। ইয়াতে পানীত ডুবি আছে জলহস্তী দুটা, এই মাথা উঠাল কথা কোৱা শুনা পোৱাৰ লগে লগে মুখকেইটা মিলিলে যিহে ডাঙৰ ওলাব। বহুত আছে না সিয়াৰ কাৰণে বাহিৰতে ওলাই আহে সিহঁতে। দেখা আছে ধনেশ পুখুৰী, লগতে ইয়াতে আছে কাছ, বহুত দিন হ'ল চাগে খাব পোৱা নাই সেনেকৈ থৈ দিছে। তো আমাৰ চিৰিয়াখানা চাই বহুত টাইম গ'ল, কাৰণ দেখাত নাপালে ঘূৰোতে বেছি টাইম গ'ল আমাৰ। তো এতিয়া ঘৰত যাবৰ কাৰণে আমাৰ ট্ৰেইনত যদি লেট হৈ যায় ইয়াৰ কাৰণে খৰকৈ যাব লগা হৈ আছে। তো চিৰিয়াখানাত গাড়ী উঠিবৰ কাৰণে বেলটো দিছিল, কাম নাই, কিন্তু একো কামেই নহ'ল দেখা পাইছে। তো গাড়ীটো লৈছিলোঁ ঠিকে, একবাৰখিনি উঠি পালোঁ, এটা ষ্টেপ মাত্ৰ চেঞ্জ কৰিব কৈছিলোঁ, তাৰ পৰা আৰু নাই গাড়ী, খোজকাঢ়ি ঘূৰিলোঁ আমি।
আপোনালোকে যদি চিৰিয়াখানাত আহে আপোনালোকে গাড়ী লৈ লাভ নাই 50 টকা কৰি লয় কিন্তু গাড়ী লৈ লাভ নাই খোজকাঢ়ি ঘূৰিলে চেছ হৈ যাব আমি সেনেকৈ ঘূৰিলোঁ আৰু দে আৰু